এয়া ছাত্ৰ-ছাত্ৰীসকলৰ বাবে পাঠভিত্তিক অনুষ্ঠান ৰেডিঅ' পঢ়াশালী। নমস্কাৰ, আপুনি টিউন কৰিছে 90.4 মেগাহাৰ্টজত ৰেডিঅ' ব্ৰহ্মপুত্ৰ আৰু এয়া আমাৰ ছাত্ৰ-ছাত্ৰীসকলৰ উদ্দেশ্যে প্ৰচাৰিত ৰেডিঅ' অনুষ্ঠান ৰেডিঅ' পঢ়াশালী। আৰু এই অনুষ্ঠানটো আপোনালোকৰ বাবে ইউনিচেফ অসম, জিলা প্ৰশাসন আৰু শিক্ষা বিভাগ ডিব্ৰুগড়ৰ সহযোগত ৰেডিঅ' ব্ৰহ্মপুত্ৰৰ যোগেদি প্ৰচাৰ কৰা হৈছে। আজিৰ ৰেডিঅ' পঢ়াশালী অনুষ্ঠানত ষ্টুডিঅ'ত উপস্থিত আছে তোমালোকৰ শিক্ষাগুৰু স্বামীম জুলফিয়া আহমেদ বাইদেউ। আৰু বাইদেৱে শিক্ষকতা কৰা বিদ্যালয়খন হৈছে ডিব্ৰুগড়ৰ টেঙাখাত শিক্ষাখণ্ডৰ অন্তৰ্গত চকলিপথাৰ মজলীয়া বিদ্যালয়। আৰু বাইদেৱে আজি তোমালোকক সপ্তম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ 4 নম্বৰ পাঠটো আগবঢ়াব আৰু পাঠটোৰ নাম হৈছে আমাৰ পৰিৱেশ। আৰু আজি আমাৰ বিভিন্নজন শিক্ষা বন্ধু সপ্তম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক একগোট কৰি বিভিন্ন চাহ বাগিচা গাঁও অঞ্চলত উপস্থিত আছে ডিব্ৰুগড় আৰু ধেমাজিৰ লগতে। আৰু তাত উপস্থিত আছে বিশেষকৈ জোনমণি হাজং উপস্থিত আছে ধেমাজি নলবাৰী গাঁৱত, টুটুমণি মুণ্ডা বাইদেউ উপস্থিত আছে জালাননগৰ চাহ বাগিচাত, অঞ্জলি কৰ্মকাৰ খনিকৰ চাহ বাগিচা পুৰণা লাইনত উপস্থিত আছে, অনিতা মিন্স পান্না তেওঁ চিংলিজান চাহ বাগিচাত উপস্থিত আছে, আৰু দীপক মুণ্ডা ডিব্ৰুগড় ৰমাই বঙালী গাঁৱত উপস্থিত আছে। এতিয়া তোমালোকৰ কাৰণে পাঠটো আগবঢ়াব জুলফিয়া বাইদেউ। জুলফিয়া বাইদেউক এতিয়া আমি ষ্টুডিঅ'ৰ মাইকটো আগবঢ়াই দিছোঁ। বাইদেউ, প্ৰথমে আপোনাক ৰেডিঅ' ব্ৰহ্মপুত্ৰৰ আজিৰ ৰেডিঅ' পঢ়াশালী অনুষ্ঠানলৈ স্বাগতম জনাই। ধন্যবাদ। হয়, আপোনাক এতিয়া আপোনাৰ পাঠটো আগবঢ়াবৰ কাৰণে অনুৰোধ জনাইছোঁ। ৰেডিঅ' ব্ৰহ্মপুত্ৰ 90.4 FM-ৰ সমূহ শ্ৰোতাক মই স্বামীম জুলফিয়া আহমেদে স্বাগতম জনাইছোঁ। আজি মই ৰেডিঅ' পঢ়াশালী প্ৰত্যেকৰ বাবে শিক্ষা অনুষ্ঠানলৈ আহিছোঁ আমাৰ অতি প্ৰিয় ছাত্ৰ ছাত্ৰীসকলৰ বাবে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই আজি তোমালোকৰ লগত আলোচনা কৰিম সপ্তম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ আমাৰ পৰিৱেশ নামৰ পাঠটি। আশা কৰিছোঁ তোমালোকে মাস্ক পৰিধান কৰিছা, ছ'চিয়েল ডিষ্টেন্স মেইনটেইন কৰিছা আৰু হাতত কলম বহি কিতাপ লৈ ৰেডিঅ' পঢ়াশালী অনুষ্ঠানৰ বাবে সাজু হৈ আছা। আৰু মোৰ সম্পূৰ্ণ বিশ্বাস যে তোমালোকে মোৰ এই পাঠটি খুব মনোযোগেৰে শুনিবা আৰু মোক সম্পূৰ্ণ সহযোগিতা আগবঢ়াবা। আজিৰ পাঠটোলৈ যোৱাৰ আগতে আমি যদি এটা সাধু শুনি লওঁ কেনে হয় বাৰু? মই তোমালোকক এটা সাধু ক'ম আৰু মই আশা কৰিছোঁ তোমালোকে সাধুটো মন দি শুনিবা। ঠিক আছে, তেনেহ'লে মই সাধুটো আৰম্ভ কৰোঁ। এখন নগৰত ৰাহুল নামৰ এটা ল'ৰা আছিল। নগৰৰ কল কাৰখানা, ধোঁৱা, গাড়ী মটৰৰ শব্দ, হুলস্থুল শুনি শুনি সি খুব আমনি পাব ধৰিলে। আৰু সিহঁতৰ ঘৰৰ সন্মুখতে এটা ডাঙৰ কেইবামহলীয়া ঘৰো সাজি আছে। তাৰ পৰা ৰাতিপুৱাৰ পৰা ৰাতিলৈ ইমান ডাঙৰ ডাঙৰ শব্দ হৈ থাকে তাৰ যে কাণখন তাল মাৰি ধৰে। সি ঠিক কৰিলে যে সি কেইদিনমানৰ কাৰণে কি কৰিব, ককাক আইতাকৰ ঘৰত থাকি আহিব। পিছদিনাখন ৰাতিপুৱাই সি তাৰ মাক দেউতাকৰ লগত ককাক আইতাকৰ ঘৰলৈ বুলি ওলাল। সি ৰাস্তাত গৈ আছে, কিন্তু তাৰ চাৰিওফালে মন কৰিছে যে এতিয়া কি হৈছে, আগতকৈ বহুত পৰিৱৰ্তন হৈছে, ৰাস্তা পদূলি ভাল হৈছে। আৰু আগতে সিহঁতে কি কৰে, যেতিয়া আইতাকৰ ঘৰলৈ যায় নৈ এখন পাৰ হ'বলগীয়া হয় আৰু নৈখন পাৰ হয় নাৱত নহয় ফেৰীত। কিন্তু এইবাৰ কি হ'ল, নৈৰ ওপৰত এখন দলং হ'ল আৰু সিহঁতি অতি সহজে কম সময়ৰ ভিতৰতে ককাক আইতাকৰ ঘৰ পালেগৈ। ককাক আইতাকৰ গাঁওখন ইমানেই ধুনীয়া, শান্ত, পৰিষ্কাৰ, চাৰিওফালে কেৱল সেউজীয়াই সেউজীয়া, গছ গছনিৰে ভৰা, চৰাই চিৰিকটি, গৰু ছাগলী, গাঁওখন ভৰি আছে। সি খুব ফূৰ্তিৰে ককাক আইতাকৰ লগত কেইদিনমান কটালে। তাৰতো ঘৰলৈ ঘূৰি আহিবই মন যোৱা নাছিল। কেইদিনমান কটাই পুনৰ সি নগৰলৈ ঘূৰি আহিল। কিন্তু আহোঁতে কি কৰিলে তোমালোকে জানানে? আহোঁতে ককাক আইতাকৰ পৰা কিছুমান গছৰ পুলি, কিছুমান ফুলৰ পুলি লৈ আহিল আৰু সিহঁতৰ ঘৰৰ ওচৰতে থকা ঠাইডোখৰত সেই পুলিসমূহ ৰুই দিলে। লাহে লাহে সিও ডাঙৰ হৈ আহিলে আৰু সেই পুলিবিলাকো কি হ'ল, ডাঙৰ হ'ব ধৰিলে আৰু তাৰ ঘৰতে এখন সৰু বাগিচা গঢ়ি উঠিল। কেইবা বছৰৰ পাছত সি ৰোৱা আম, বগৰী, সেই গছবোৰ কি হ'ল, ডাঙৰ হ'ল, তাত ফল লাগিব ধৰিলে। সেই ফলবিলাক খাবৰ কাৰণে চৰাই চিৰিকটি আহিব ধৰিলে আৰু কেইদিনমানৰ পৰাতো এটা কেৰ্কেটুৱা আহি বাগিচাখনত ঘূৰি ফুৰিছে। আৰু ৰাহুলৰ যেতিয়াই কেৰ্কেটুক দেখে, সেই যে ক্লাছ 2ত যে পঢ়িছিলে, কেৰ্কেটুৱা কেৰ্কেটুৱা নাকান্দিবা তুমি, পোৱালিটো আনিছিলোঁ দুখ পাইছে বুলি, খুৱাই বুৱাই ৰাখিছিলোঁ মৰম চেনেহ কৰি,
ঘূৰাই দিছোঁ পোৱালিটো ৰাখা যতন কৰি। সেই কবিতাটো মনত পৰে আৰু গাব ধৰে। সেই বাগিচাখনত কি হ'ল, তাৰ লগৰবোৰো আহে, আহি তাতে সিহঁতে বহে, কথা পাতে। এদিন ৰাহুলে ঠিক কৰিলে যে সি কি কৰিব, বাগিচাৰ গছবোৰ কাটি দিব আৰু তাত কি কৰিব, এটা ডাঙৰ প্ৰকাণ্ড ঘৰ বনাব। সি এই কথাষাৰ কি কৰিলে, তাৰ লগৰ, তাৰ বেষ্ট ফ্ৰেণ্ড বিকিক ক'লে। বিকিয়ে শুনি বৰ দুখ পালে আৰু ৰাহুলক কি কৰিছে, বুজাব ধৰিলে যে কি এইদৰে যদি সকলোৱে গছ গছনি কাটি পেলায়, সকলোৱে যদি এইদৰে ডাঙৰ ডাঙৰ ঘৰ সাজিব ধৰে, তেনেহ'লে কি হ'ব, পৰিৱেশৰ ওপৰত খুব বেয়া এটা প্ৰভাৱ পৰিব। আৰু এই গছবোৰ কাটি দিলে তাত থকা চৰাই, তাত থকা কেৰ্কেটুৱা, পোক পৰুৱা কি হ'ব? ৰাহুলে কথাখিনি ভাবিব ধৰিলে আৰু ৰাহুলে কি কৰিলে, নিজৰ ভুলটো বুজি পালে আৰু পৰিৱেশৰ কথা চিন্তা কৰি গছ কটাৰ যিটো সিদ্ধান্ত আছিলে সেইটো সলনি কৰি পেলালে আৰু প্ৰাকৃতিক পৰিৱেশ সংৰক্ষণৰ বাবে কিছুমান বিশেষ পদক্ষেপ, বিশেষ কাম কৰিম বুলি ভাবি ল'লে। এতিয়া ছাত্ৰ ছাত্ৰীসকল, তোমালোকে যে সাধুটো শুনিলা, বিকি আৰু ৰাহুলে কি কৰিছে, পৰিৱেশ সম্পৰ্কে কথা পাতি আছে। এতিয়া এই পৰিৱেশ শব্দটো, এই পৰিৱেশ মানেনো কি? তোমালোকে মোৰ কথাখিনি শুনি আছা, তোমালোকে নিশ্চয় হয় কিছুমানে ঘৰত বহি আছা, কিছুমানে কি কৰিছা, চোতালত বহি আছা, গছৰ তলত কি কৰিছা, ঢাৰি বা পাতি পাৰি বহিছা, হয় নহয়? সেই বহা জেগাৰ পৰাই তোমালোকে এটা কাম কৰাচোন, চাৰিওফালে এবাৰ চকু ফুৰাই চোৱাচোন। তোমালোকে চালানে? এতিয়া কোৱাচোন মোক, তোমালোকে কি কি দেখিলা? কিছুমানে কি কৰিছা, বহি আছা, সন্মুখত কি আছে, এজোপা গছ আছে, গছৰ ছাঁত বহিছা, সন্মুখত তাৰ ৰেডিঅ' লৈ লৈছা, ৰেডিঅ'ত তোমালোকে 90.4 FM ৰেডিঅ' ব্ৰহ্মপুত্ৰ শুনি আছা। তাত তোমালোকৰ শিক্ষা বন্ধু আছে, বন্ধুৱে তোমালোকক চাই আছে আৰু তোমালোকৰ ওচৰত থকা গছজোপাত দুটামান কি কৰি আছে, চৰাই বহি আছে, হয়নে? আৰু তোমালোকৰ সন্মুখেদি যোৱা যিটো ৰাস্তা, সেই ৰাস্তাদি মানুহ অহা যোৱা কৰি আছে আৰু তাৰে কিছুমান মানুহে হয় খোজকাঢ়ি অহা যোৱা কৰিছে, কিছুমানে চাইকেল চলাই চলাই গৈছে, কিছুমানে গাড়ী বা স্কুটাৰত গৈছে আৰু কেইজনমানেতো তোমালোকক মাত দিও গৈছে, কি কৰি আছা, নহয়নে? আৰু তোমালোকে যদি অকণমান দূৰলৈ যোৱা, তাৰ পথাৰবিলাকত কি কৰিছে, গৰু ছাগলী চৰি আছে, কিছুমানৰ ঘৰততো হাঁহ কুকুৰাও আছে, নহয়নে? এই যে তোমালোকে চাৰিওফালে যি দেখিলা, সেইটোৱেই হৈছে পৰিৱেশ। এতিয়া যদি তোমালোকক প্ৰশ্ন কৰে বা প্ৰশ্ন সোধে যে পৰিৱেশ মানে কি, তোমালোকে এটা কাম কৰা, তোমালোকৰ হাতত যদি বহী আৰু কলম আছে, তোমালোকে লিখি লোৱাচোন, পৰিৱেশ মানে কি? পৰিৱেশ হৈছে আমাৰ চাৰিওফালে আমাক আৱৰি থকা গছ গছনি, ঘৰ দুৱাৰ, জীৱ জন্তু, চৰাই চিৰিকটি, আলি পদূলি, গাঁও চহৰ, ৰ'দ বতাহ, বৰষুণ, নৈ আদি উপাদানবোৰ লগ লাগি যি এক অৱস্থাৰ সৃষ্টি কৰিছে, সেয়াই হৈছে পৰিৱেশ। এতিয়া তোমালোকে বুজি পালানে পৰিৱেশ মানে কি? মই আকৌ এবাৰ কৈ দিছোঁ, তোমালোকে চাই ল'বা। পৰিৱেশ হৈছে আমাৰ চাৰিওফালে আমাক আৱৰি থকা গছ গছনি, ঘৰ দুৱাৰ, জীৱ জন্তু, চৰাই চিৰিকটি, আলি পদূলি, গাঁও চহৰ, ৰ'দ বতাহ, বৰষুণ, নৈ আদি উপাদানবোৰ লগ লাগি যি এক অৱস্থাৰ সৃষ্টি কৰিছে, সেয়াই হৈছে পৰিৱেশ। এতিয়া পৰিৱেশ হৈছে দুই প্ৰকাৰৰ, এটা হৈছে প্ৰাকৃতিক পৰিৱেশ আৰু আনটো হৈছে মানৱ সৃষ্ট পৰিৱেশ। এতিয়া প্ৰাকৃতিক পৰিৱেশ হৈছে কিনো, যিটো আমি প্ৰাকৃতিকভাৱে পাওঁ। ধৰি লোৱা উদ্ভিদজোপা, তোমালোকৰ চাৰিওফালে বিভিন্ন গছ গছনি আছে, তোমালোকৰ গাঁৱত নিশ্চয় কিনাৰেদি নৈ বৈ গৈছে, নৈখন হৈছে প্ৰাকৃতিক। মাটি, তোমালোক বহি আছা যেতিয়া কি কৰিছে, বতাহ বলি আছে, বতাহ তোমালোকৰ গাত লাগিছে, এই বতাহ হৈছে কি, প্ৰাকৃতিক। আৰু এতিয়া মই ইয়াত বহি আছোঁ, মই কি কৰিছোঁ, উশাহ লৈ আছোঁ। তোমালোকে উশাহটো এবাৰ জোৰেকৈ টানি দিয়া। আমি এতিয়া উশাহত কি ল'লোঁ, অক্সিজেন ল'লোঁ। আকৌ আমি নিশাহত কি এৰি দিছোঁ, কাৰ্বন ডাই অক্সাইড এৰি দিছোঁ। আমি এই গেছবোৰ আমাৰ পৃথিৱীখনৰ চাৰিওফালে কি আছে, বায়ুৰে আগুৰি আছে, হয়নে? এতিয়া সেই যে বায়ু বতাহ, এই সকলোবিলাক হৈছে কি, প্ৰাকৃতিক পৰিৱেশ। এতিয়া আকৌ তোমালোকক দ্বিতীয় এটা প্ৰশ্ন আহিব পাৰে যে প্ৰাকৃতিক পৰিৱেশ কি? প্ৰাকৃতিক পৰিৱেশ হৈছে আমাৰ চৌপাশৰ প্ৰকৃতিত থকা বা প্ৰকৃতিসৃষ্ট পৰ্বত পাহাৰ, নদ নদী, সাগৰ, ৰ'দ বতাহ, মাটি, উদ্ভিদ, প্ৰাণী আদিয়ে যি স্বাভাৱিক অৱস্থাৰ সৃষ্টি কৰিছে, সেয়াই হৈছে প্ৰাকৃতিক পৰিৱেশ। এতিয়া মই তোমালোকক যে এটা সাধু কৈছিলোঁ, সেই সাধুটোত
কৈছিলোঁ কি যেতিয়া ৰাহুলে ককাক আইতাকৰ ঘৰলৈ যায় তেতিয়া এখন নৈ পাৰ হৈ যাবলগীয়া হয় আৰু সেই নৈখন হৈছে প্ৰাকৃতিক উপাদান নৈ আৰু নৈৰ ওপৰত কি কৰোঁ আমাৰ সুবিধাৰ কাৰণে আমি দলং বনাই লৈছোঁ নহয়নে সেই যে দলংখন বনাই লৈছোঁ সেই দলংখন হৈছে মানৱ সৃষ্ট এতিয়া তোমালোকে বাহিৰত বহি তোমালোকে ৰেডিঅ' শুনি আছা যদি জোৰেকে বৰষুণ আহিছে তোমালোকে কি কৰিবা ঘৰৰ ভিতৰলৈ দৌৰ মাৰি যাবা সেই ঘৰৰ ভিতৰলৈ যে যাবা ঘৰটো হৈছে মানুহে সৃষ্টি কৰি লোৱা মানুহে বনাই লৈছে এতিয়া তোমালোকৰ সন্মুখৰ ৰাস্তাটো এদিন মানুহ অহা যোৱা কৰি আছে সেই ৰাস্তাটোৱে কি কৰিছে ৰাস্তাটো মানুহে বনাই লৈছে কিহৰ কাৰণে মানুহৰ সুবিধাৰ কাৰণে নহয়নে তোমালোকৰ যেতিয়া স্কুল খোলা আছিলে তোমালোকৰ কিছুমান ক্লাছ কি কৰে বাহিৰত গছৰ তলত তোমালোকৰ ছাৰ বাইদেউহঁতে উলিয়াই তোমালোকক নেওতা পঢ়াই থাকে বা তোমালোকক কবিতা আবৃত্তি কৰায় বা তোমালোকক সাধু কথা কয় হয় নহয় বাৰু আৰু যদি সেই সাধু কৈ থাকোঁতে যদি খুব জোৰেকৈ বতাহ আহি যায় বৰষুণ আহি যায় তোমালোকে স্কুলৰ ভিতৰলৈ দৌৰ মাৰি সোমাই যোৱা সেই স্কুলখনো হৈছে কি মানৱ সৃষ্ট এটা উপাদান এতিয়া মানৱ সৃষ্ট পৰিৱেশ বুলি ক'লে কি বুজিবা মানুহে নিজেই নিজৰ বাবে সৃষ্টি কৰি লোৱা অৱস্থাটোৱে হৈছে অৱস্থাটোকে মানৱ পৰিৱেশ বা মানৱ সৃষ্ট পৰিৱেশ বুলি কোৱা হয় এতিয়া মই যে তোমালোকক পৰিৱেশ মানে কি ক'লোঁ তোমালোকক ক'লোঁ যে পৰিৱেশ দুই ধৰণৰ প্ৰাকৃতিক পৰিৱেশ মানৱ সৃষ্ট পৰিৱেশ তাৰপৰা মই আকৌ ক'লোঁ যে প্ৰাকৃতিক পৰিৱেশ কাক কয় তাৰপিছত ক'লোঁ যে মানৱ সৃষ্ট পৰিৱেশ কাক কয় মই যদি অলপ স্পীডত কৈ আছোঁ তোমালোকে যদি লিখিব পৰা নাই তেনেহ'লে ইয়াৰ সংজ্ঞাসমূহ তোমালোকৰ কিতাপত আছে তোমালোকে কিতাপখন খুলি ল'বা আৰু তাৰ পৰা চাই তোমালোকে সেই প্ৰশ্নসমূহৰ উত্তৰবোৰ কৰিবলৈ চেষ্টা কৰিবা আৰু যেতিয়া তোমালোকৰ স্কুল খুলিব তেতিয়া তোমালোকৰ শিক্ষাগুৰুক দেখুৱাবা আৰু শিক্ষাগুৰুৱে নিশ্চয় চাই দিব এতিয়া তোমালোকক ক'লোঁ মানৱ সৃষ্ট পৰিৱেশৰ কথা এতিয়া মানুহে কি কৰে প্ৰাকৃতিক পৰিৱেশৰ পৰিৱৰ্তন আৰু পৰিশোধন কৰি কি কৰে নিজৰ বাবে এটা অৱস্থাৰ সৃষ্টি কৰি লয় হয়নে পৰিৱেশৰ ওপৰত নিৰ্ভৰ কৰি মানুহে নিজৰ বাবে কি কৰে ঘৰ দুৱাৰ সাজে খাদ্য শস্য উৎপাদন কৰে কল কাৰখানা স্থাপন কৰে ৰাস্তা পদূলি বনায় দলং বনায় তাৰপৰা যান বাহন টেলিফোন টেলিভিশ্যন ইণ্টাৰনেট নহয়নে এতিয়া চোৱা তোমালোকে এতিয়া আমাৰ COVID-19 কাৰণে আমাৰ স্কুল প্ৰায় 6-7 মাহ ধৰি কি হৈ আছে বন্ধ হৈ আছে তোমালোকে ইমান দীঘলীয়া এটা বন্ধ ক্লাছ 5ত থাকোঁতে বা 6ত থাকোঁতে তোমালোকে পাইছিলানে 2018 চনত পাইছিলানে হয় আমি কি হৈছিলে গৰম বন্ধ পাইছিলোঁ পূজাৰ বন্ধ পাইছিলোঁ বিহুৰ বন্ধ পাইছিলোঁ কিন্তু ইমান দীঘলীয়া এটা বন্ধ পোৱা নাছিলোঁ কিন্তু এতিয়া কি হৈছে তোমালোকৰ স্কুলবিলাক যেতিয়া বন্ধ আছে তোমালোকৰ যিবিলাক ইউনিট টেষ্ট আছে সেই টেষ্টবিলাকো হোৱা নাই সেইটো কাৰণে অনলাইন কিছুমান কুইজ কম্পিটিশ্যন পতা হৈছে তোমালোকৰ স্বাধীনতা দিৱসৰ অনলাইন প্ৰতিযোগিতা পতা হৈছিল তোমালোকে তাত অংশগ্ৰহণ কৰিছিলা তাৰ উপৰঞ্চি আমাৰ গান্ধী জয়ন্তীৰ বাবে কি কৰা হৈছিলে অনলাইনে কুইজ কম্পিটিশ্যন পতা হৈছিলে আৰু যিসকলে এতিয়া মানে তাত যোগদান কৰিছিলা সিহঁতক একোখন চাৰ্টিফিকেটো দিয়া হ'ব আগতকৈ সব পৰিৱেশবোৰ কেনেকৈ সলনি হৈছে নহয়নে কিছুমান ঠাইত এতিয়াও ইণ্টাৰনেট কানেকশ্যন নাই বা স্মাৰ্টফোনৰ সুবিধা নাই তেওঁলোকৰ কাৰণে কি কৰা হৈছে ৰেডিঅ' ব্ৰহ্মপুত্ৰৰ জৰিয়তে কিছু ৰেডিঅ' পঢ়াশালী অনুষ্ঠানৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলক শিক্ষাদানৰ সুবিধা প্ৰদান কৰা হৈছে এতিয়া আমি মানুহে কি কৰিছোঁ আমি হাত সাৱটি বহি থকা নাই যে COVID-19 হৈছে পঢ়া শুনা স্কুল যোৱা নাই সেইকাৰণে পঢ়িব নালাগে সেইটো কথা নহয় আমি নিজেই এটা পৰিৱেশৰ সৃষ্টি কৰি আমি আগবাঢ়ি গৈছোঁ হয়নে তাৰ ওপৰঞ্চি আমি কি কৰিছোঁ আমোদ প্ৰমোদ এতিয়া তোমালোকে ৰেডিঅ' ব্ৰহ্মপুত্ৰ ৰবিবৰীয়া ৰং নামৰ অনুষ্ঠান এটা হয় তোমালোকে নিশ্চয় শুনিছা হয় নহয় ময়ো শুনো মাজে মাজে সেয়াই এই সকলোবিলাক সা সুবিধা আমি নিজেই গঢ়ি লৈছোঁ কিন্তু এটা কথা এই প্ৰাকৃতিক পৰিৱেশৰ পৰা আমি প্ৰকৃতিৰ পৰা বস্তু লৈ আমি কি কৰিছোঁ নিজেই এটা সুবিধাৰ কাৰণে নিজৰ পৰিৱেশ সৃষ্টি কৰিছোঁ কিন্তু আমি আমাৰ এই পৰিৱেশৰ সুব্যৱহাৰ কৰিব লাগিব পৰিৱেশ ধ্বংস কৰিব নালাগিব কাৰণ মানুহৰ সকলো কাৰ্যৰ বাবে পৰিৱেশৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয় আৰু পৰিৱেশ সদায় পৰিৱৰ্তন হৈ থাকে যে পৰিৱেশটো সদায় একেই থাকিব সেয়া নহয় এতিয়া প্ৰাকৃতিক পৰিৱেশৰ যিসমূহ উপাদান আছে সেইবিলাকক আকৌ দুটা ভাগত ভাগ কৰা হৈছে জৈৱিক উপাংশ আৰু অজৈৱিক উপাংশ পৰিৱেশৰ উপাংশ বুলি কয় কম্পনেণ্ট বুলি কয় সেয়া হৈছে জৈৱিক উপাংশ আৰু অজৈৱিক উপাংশ এতিয়া জৈৱিক উপাংশ বুলি কোৱাৰ লগে লগে আমাৰ মনত
আহিছে জৈৱিক নিশ্চয় জীৱৰ লগত ৰিলেটেড থকাই হ'ব লাগিব জৈৱিক উপাংশ কি পৰিৱেশত থকা আটাইবোৰ প্ৰাণী এতিয়া আমিওতো প্ৰাণীয়ে হয় নহয় আমিওতো মানুহ উদ্ভিদ একেবাৰে সৰু উদ্ভিদজোপাৰ পৰা ডাঙৰ বৰ্গজোপালৈ ভেঁকুৰ বেক্টেৰিয়া একদম সৰু সৰু চকুৰে নেদেখা অনুজীৱসমূহ এই সকলোবিলাক হৈছে কি জৈৱিক উপাদান বা জৈৱিক উপাংশৰ এটা অংশ তোমালোকে ক্লাছ 6ত থাকোঁতে পাইছা কি পাইছা জীৱমণ্ডল কাক বোলে পাইছা জলমণ্ডল কাক বোলে পাইছা স্থলমণ্ডল কাক বোলে পাইছা বায়ুমণ্ডল কাক বোলে পাইছা নিশ্চয় পাইছা পৃথিৱীৰ প্ৰধান মণ্ডলসমূহ নামৰ পাঠটিত এই সকলোবিলাক কথা লিখা আছে আৰু তোমালোকৰ ইতিমধ্যে সেই পাঠটো পাঠদান কৰা হৈ গৈছে সেইকাৰণে ইয়াৰ বিষয়ে মই বহলাই আলোচনা নকৰোঁ এতিয়া কি হৈছে জীৱমণ্ডল নহয়নে য'ত জীৱ আৰু উদ্ভিদসমূহ জীয়াই থাকে বা বৰ্তি থাকে জলমণ্ডল স্থলমণ্ডল আৰু বায়ুমণ্ডলক সামৰি প্ৰাণী জগত আৰু উদ্ভিদ জগত বৰ্তি থকা স্তৰটোৱেই হ'ল জীৱমণ্ডল আৰু এই স্তৰত প্ৰকাণ্ড জন্তু উদ্ভিদ অন্যান্য প্ৰাণী ক্ষুদ্ৰ ক্ষুদ্ৰ অনুজীৱ বেক্টেৰিয়া আদি সকলোবোৰ থাকে অৰ্থাৎ জলভাগ স্থলভাগ আৰু বায়ুমণ্ডলত থকা সকলোবোৰ জৈৱিক উপাদানৰ দ্বাৰাই জৈৱিক উপাংশ গঠিত হৈছে এতিয়া সৰু সেই পৰুৱাটোৰ পৰা হাতীটোলৈকে হয়নে সৰু সৰু চকুৰে নেদেখা অনুজীৱ সেই সকলোবিলাকেই হৈছে আমাৰ জৈৱিক উপাংশৰ উপাদান এতিয়া জৈৱিক উপাংশৰ সকলো উপাদানে এটাৰ আনটোৰ ওপৰত নিৰ্ভৰ কৰি থাকিব লাগে এতিয়া আমাৰ যিবিলাক উদ্ভিদ আছে সেউজীয়া উদ্ভিদ সেই সেউজীয়া উদ্ভিদসমূহে কি কৰে সৌৰ শক্তিৰ দ্বাৰা নিজৰ আহাৰ নিজে প্ৰস্তুত কৰি লয় তোমালোকে সালোক সংশ্লেষণ কাক বোলে নিশ্চয় পঢ়িছা তোমালোকৰ বিজ্ঞানত সালোক সংশ্লেষণৰ বিষয়ে আছে নহয়নে এই যে সেউজীয়া উদ্ভিদসমূহ সেই উদ্ভিদসমূহক উৎপাদক বুলি কয় আৰু সেই উৎপাদকসমূহক কি কৰে তৃণভোজী প্ৰাণী গৰু ছাগলী হৰিণা সিহঁতি খায় সেয়ে তৃণভোজী প্ৰাণীসমূহক কি বুলি কয় প্ৰথম উপভোক্তা বুলি কয় আৰু সেই প্ৰথম উপভোক্তাক কি কৰে মাংসহাৰী প্ৰাণী দ্বিতীয় উপভোক্তাই খায় যেনে তোমাৰ বাঘ সিংহ সিহঁতে কি কৰে তৃণভোজী প্ৰাণীসমূহ খায় আৰু এই উৎপাদক আৰু উপভোক্তাৰ এদিন মৃত্যু হৈ যায় মৃত্যু হ'লে কি হয় সিহঁত পচিবলৈ আৰম্ভ কৰে আৰু সেই পচুতে সহায় কৰে সৰু সৰু জীৱাণুবিলাকক কি কয় বিয়োজক বুলি কয় আৰু কি হৈ যায় সেই জীৱাণুসমূহে কি কৰে সেই মৰা শটো মাটিৰ লগত মিহলাই দিয়ে নহয়নে সেইটো এটা চোৱা কেনেকুৱা ধৰণৰ এটা চক্ৰ জীৱন চক্ৰ এটা চলি থাকে আৰু সেই চক্ৰটোকে কি বুলি কয় পৰিস্থিতি তন্ত্ৰ ইকোচিষ্টেম বুলি কয় এটা ইকোচিষ্টেম বা পৰিস্থিতি তন্ত্ৰ বুলিলে কি বুজিবা একেই পৰিৱেশত থকা সকলোবিলাক উপাদানেই পৰস্পৰৰ সম্পৰ্কৰ জৰিয়তে একেলগে জীৱন নিৰ্বাহ কৰে আৰু এনেদৰে এটা জীৱন চক্ৰ চলি থাকে আৰু তাক কি বুলি কয় পৰিস্থিতি তন্ত্ৰ বুলি কয় এতিয়া আহোঁ আমি অজৈৱিক উপাংশ যেনে বায়ু মাটি আৰু পানীয়ে হ'ল পৰিৱেশৰ অজৈৱিক উপাংশ মই অলপ সময় আগতে তোমালোকক কৈছিলোঁ জোৰেকে উশাহ ল'বৰ কাৰণে হয় নহয় সেই উশাহত আমি কি লৈছিলোঁ বাৰু আমি উশাহত লৈছিলোঁ কি ন আমি উশাহত অক্সিজেন লওঁ নহয়নে এতিয়া আমি জানো যে আমাৰ চাৰিওফালে কি আছে আমাৰ চাৰিওফালে বায়ুৰে আগুৰি আছে আৰু তাকে বায়ুমণ্ডল বুলি কয় এতিয়া বায়ুমণ্ডল প্ৰায় 1600 কিলোমিটাৰ জুৰি আগুৰি আছে আৰু ইয়াতে কি আছে নাইট্ৰজেন অক্সিজেন কাৰ্বন ডাই অক্সাইড আদি গেছসমূহ আছে আমি জানো যে আমাৰ বায়ুমণ্ডলৰ 78% নাইট্ৰজেন আছে 21% অক্সিজেন আছে আৰু 1% কাৰ্বন ডাই অক্সাইড আৰ্গন আৰু আন গেছসমূহ আছে আৰু বায়ুত থকা এই সমগ্ৰ গেছসমূহ আমাৰ বায়ুমণ্ডলৰ কাৰণে অত্যন্ত প্ৰয়োজনীয় এতিয়া আমাৰ বায়ুত কাৰ্বন ডাই অক্সাইড কিমান আছে 0.03% আছে হয় নহয় এতিয়া এই কাৰ্বন ডাই অক্সাইডৰ মাত্ৰা যদি বাঢ়ি গৈ থাকে আমাৰ আজিকালি কি হৈছে খুব বায়ু প্ৰদূষণ হৈছে বায়ু প্ৰদূষণৰ ফলত কাৰ্বন ডাই অক্সাইডৰ মাত্ৰাটো বাঢ়ি গৈছে নহয়নে সেই কাৰ্বন ডাই অক্সাইডৰ মাত্ৰাটো বাঢ়ি যোৱাত কাৰ্বন ডাই অক্সাইডে কি কৰে আমাৰ সূৰ্যৰ তাপটো ধৰি ৰাখে শোষণ কৰি ৰাখে তাৰ ফলত পৃথিৱীখন কি হৈ যায় গৰম হৈ গৈ থাকে এই যে গ্লোবেল ৱাৰ্মিং বা গোলকীয় উষ্ণতা শুনিছা তোমালোকে নিশ্চয় হয় নহয় সেইকাৰণে আমি বায়ু প্ৰদূষণ কি কৰিব লাগিব ৰোধ কৰিব লাগিব
তোমালোকে প্ৰত্যেক বছৰে 5 জুন তাৰিখে বিশ্ব পৰিৱেশ দিৱস পালন কৰা, তাত তোমালোকে বৃক্ষৰোপণ কৰা, গছপুলি ৰোৱা। কিন্তু গছপুলি ৰুলেই যে আমাৰ দায়িত্ব শেষ হৈ যাব সেয়া নহয়। আমি গছপুলিটো ডাঙৰ হৈছে নাই তাকো চাব লাগিব, মাজে সময়ে পানী দিব লাগিব, তাক প্ৰতিপাল কৰিব লাগিব, নহয়নে? আৰু তোমালোকে নিশ্চয় কি কৰা, স্বচ্ছ অভিযান মতে আমি চাফা কৰি থাকিব লাগিব, নিশ্চয় চাফাই কৰ্ম কৰা। তোমালোকে কি কৰা, গছৰ পাত পৰি থাকে, গছৰ পাতবোৰ বুটলি পেলাই কি কৰা, এটা ডাষ্টবিনত পেলোৱা, নহয়নে? তোমালোকে স্কুলখন হওক বা ঘৰৰ চৌপাশ তোমালোকে আৱৰ্জনামুক্ত কৰি ৰাখা, প্লাষ্টিকৰ বস্তু ব্যৱহাৰ নকৰা। তোমালোকে যে গছৰ পাতবিলাক যে কি কৰা, বুটলা, পাতবোৰ চাফা কৰা, সেইবোৰ তোমালোকে জ্বলাই নিদিবা। কাৰণ সেই পাতবোৰ জ্বলাই দিলে কি হয়, তাৰ পৰা কাৰ্বন মন'অক্সাইড উৎপন্ন হয় আৰু সেয়া আমাৰ পৰিৱেশৰ কাৰণে খুব বেয়া। সেইবাবে তোমালোকে কি কৰিবা, সেই পাতবিলাক গোটাই জাবৰৰ গাঁতত পেলাবা। আৰু আমাৰ এই বায়ুমণ্ডলে আৰু এটা কাম কৰে, কি কৰে, আমাৰ যে সূৰ্যৰ অতি বেঙুনীয়া ৰশ্মি আল্ট্ৰাভায়লেট ৰেটো পৃথিৱীত পৰাত বাধা দিয়ে। বায়ুমণ্ডলত এটা অজনৰ লেয়াৰ আছে, সেই লেয়াৰটোৱে কি কৰে, আমাক সেই হানিকাৰক ৰশ্মিৰ পৰা আমাক ৰক্ষা কৰি ৰাখে। সেইবাবে আমি কি কৰিব লাগে, বায়ুমণ্ডল প্ৰদূষিত কৰিব নালাগে। এতিয়া গছে কি কৰে, খাদ্য প্ৰস্তুত কৰিবৰ কাৰণে কাৰ্বন ডাই অক্সাইড লৈ অক্সিজেন এৰি দিয়ে, আমাৰ কি কৰে, প্ৰদূষণ মুক্ত কৰি ৰাখে। সেইবাবে আমি কি কৰিব লাগিব, বৃক্ষৰোপণ কৰিব লাগিব। তাৰপিছত এতিয়া দ্বিতীয়টো কথালৈ আহোঁ, স্থলমণ্ডল। স্থলমণ্ডল হৈছে কি, আমাৰ পৃথিৱীৰ উপৰিভাগৰ আগুৰি থকা টান খোলাটো সেই স্থলমণ্ডল, হয়নে? সেই স্থলমণ্ডল বা সেই খোলাটো আমাৰ শিল আৰু মাণিকৰ দ্বাৰা গঠিত। তাৰ ওপৰৰ তৰফটো মাটিৰে আবৃত, তাতে পৰ্বত, পাহাৰ, মালভূমি, সমভূমি, নদী, উপত্যকা আদি আছে। মানুহে কি কৰে, মাটিৰ ওপৰতে খেতি বাতি কৰে, ঘৰ সাজে, হয় নহয়? তাৰপিছত আমি স্থলভাগৰ পৰা খনিজ সম্পদসমূহ পাওঁ। সেই সম্পদসমূহকে লৈ আমি কি কৰিছোঁ, এতিয়া খনিজ সম্পদসমূহৰ দ্বাৰা ঘৰ বনাইছোঁ, আমাৰ গাড়ী চলাইছোঁ, হয়নে? এতিয়া চোৱা, এই মাটিৰ গুণাগুণৰ ওপৰত নিৰ্ভৰ কৰি মানুহে খেতি বাতি কৰে, হয় নহয়? এতিয়া পাহাৰীয়া অঞ্চলৰ মানুহবিলাকে কি কৰে, ঝুম খেতি কৰে। আৰু সমভূমিকৈ পাহাৰত থাকিবৰ বাবে জটিল, সেইবাবে কি কৰে, তাত মানুহৰ বসতিও সেৰেঙা। কিন্তু সমভূমি অঞ্চলত যাতায়াতৰ সুবিধাটো আছে, তাৰপৰা খেতি কৰাৰ সুবিধা আছে। সেইবাবে সমভূমি অঞ্চলত কি হয়, মানুহৰ বসতি বেছি হয়। এতিয়া চোৱা, তোমালোকে নৈপৰীয়া অঞ্চলত কি হয়, খুব বানপানী হৈ থাকে, সেইকাৰণে মানুহে কি কৰে, চাংঘৰ সাজি থাকে, হয়নে? কিন্তু সমভূমি অঞ্চলত মানুহে চাংঘৰ সাজি নাথাকে। এতিয়া জলমণ্ডল, নদ নদী, হ্ৰদ, সাগৰ, ভূভাগৰ পানী আদিৰ উৎসই হ'ল জলমণ্ডল। এতিয়া তোমালোকে সকলোৱে জানা, পানীয়ে হৈছে প্ৰাণীৰ প্ৰাণ। পানী নোহোৱাকৈ কোনো জীৱই জীয়াই থাকিব নোৱাৰে। পানী আমাৰ জীৱনৰ এটা অপৰিহাৰ্য অংগ হয়, হয় নহয় বাৰু? সেইকাৰণে কি হয়, এতিয়া পানী খুব প্ৰদূষিত হৈ আছে। আমি যিমানবিলাক আৱৰ্জনা থাকে কি কৰোঁ, গৈ পানীতে পেলাওঁ। সেইবোৰ কামৰ পৰা আমি আঁতৰি থাকিব লাগিব। এতিয়া পানী আমি জলসিঞ্চনৰ কামত লগাওঁ, বিদ্যুৎ উৎপাদন কৰাৰ কামত লগাওঁ, খোৱা পানী, হয় নহয়? পানীৰ পৰা আকৌ নাৱেৰে যাতায়াত কৰা হয় নহয়, জলপথ আছে, মাছ মৰা হয়। তাৰ উপৰিঞ্চি কি হয়, নদীত বনৰীয়া হাঁহ, চৰাই, মাছ, কাছ, শিহু আদি থাকে। সেইকাৰণে আমি জলমণ্ডল বা পানীভাগ আমি পৰিষ্কাৰ কৰি ৰাখিব লাগে। এতিয়া হয়, আমি জানো যে আমাৰ কি হ'ল, বেছিভাগে পানী, এতিয়া সাগৰ আছে, হয় নহয়? আৰু মাত্ৰ 20% কি আছে, মাটি আছে। কিন্তু সেই বুলিয়ে যে খোৱা পানী আমাৰ ইমান এভেইলেবল নহয়। খোৱা পানী খুব ফ্ৰেছ, যিটো ৱাটাৰ বুলি কয়, সেইটো খুব কম আছে। সেইবাবে আমি কি কৰিব লাগে, পানীও সংৰক্ষণ কৰিব লাগে। এতিয়া তোমালোকে পানী কি কি কামত ব্যৱহাৰ কৰা? আমাৰতো ৰাতিপুৱাৰ পৰা গধূলিলৈকে কি হয়, পানী ব্যৱহাৰ কৰিয়ে থাকিবলগীয়া হয়, নহয়নে? এতিয়া তোমালোকে বুজি পালা নিশ্চয় যে প্ৰাকৃতিক পৰিৱেশ কাক কয় আৰু প্ৰাকৃতিক পৰিৱেশৰ উপাংশসমূহৰ বিষয়ে বুজি পালা নিশ্চয়। আকৌ এবাৰ মই তোমালোকক মানৱ সৃষ্ট পৰিৱেশৰ বিষয়ে কৈ দিছোঁ। মানৱ সৃষ্ট পৰিৱেশ হৈছে মানুহে নিজৰ প্ৰয়োজন পূৰাবলৈ বিভিন্ন উপায়েৰে নিজৰ পৰিৱেশত থকা সমলসমূহ কামত খটুৱায়, আৰু এনে কাৰ্যৰ ফলত পৰিৱেশত কিছু পৰিৱৰ্তন সাধন হয় আৰু নতুন পৰিৱেশ এটা গঢ় লৈ উঠে। আমি কি কৰিব লাগিব? আমি প্ৰকৃতিত থকা উপাদানসমূহৰ ব্যৱহাৰ কৰোঁতে সদায় সাৱধান হ'ব লাগিব।
আমি পৰিৱেশক বচাই ৰাখিব লাগিব, পৰিৱেশ থাকিলেহে আমি থাকিম। তোমালোকে ক্লাছ 6ত থাকোঁতে কিছুমান সভ্যতাৰ বিষয়ে পঢ়িছিলা, হয় নহয়? সিন্ধু নদীৰ পাৰত সিন্ধু উপত্যকাৰ সভ্যতা, নীল নদীৰ পাৰত মিছৰীয় সভ্যতা, ইউফ্ৰেটিছ আৰু টাইগ্ৰিছ নদীৰ পাৰত বেবিলনীয় সভ্যতা, হুৱাংহু আৰু য়াংচিকিয়াং নদীৰ পাৰত চীনা সভ্যতা পঢ়িছিলা নহয়? সেই সিন্ধু নদীৰ পাৰত যে সিন্ধু উপত্যকাৰ সভ্যতা গঢ় লৈ উঠিছিলে আজিৰ পৰা 4000-5000 বছৰৰ আগতে, কিন্তু সেই সভ্যতাসমূহ 1000 বছৰ টিকি থাকি পৃথিৱীৰ পৰা ধ্বংস হৈ গৈছিলে। তোমালোকে কিহৰ কাৰণে ধ্বংস হৈছিলে বুলি ভাবা বাৰু? কাৰণ তোমালোকে সেই হৰপ্পা সভ্যতা, মহেঞ্জোদাৰো বিষয়ে পঢ়িছিলা। তাত মানুহবিলাক ইমানেই বেছি এডভান্স আছিলে, ইমানেই সিহঁতে তোমালোকে চাবা তাৰ যিটো নগৰ পৰিকল্পনা আছিলে, এই আজিৰ যিটো পৰিকল্পনা একে ধৰণৰে আছিলে। আজিৰ পৰা 4000-5000 বছৰৰ আগতে তাত থকা বাসিন্দাসকলে, আমি আজিকালি কি কৰোঁ, দাঁত হৈছে ডেণ্টিষ্টৰ ওচৰলৈ গৈ যে নতুন দাঁত লগাই লওঁ, তেওঁলোকে সেইখিনি টেকন'লজি তেতিয়াই গম পাইছিলে কেনেকৈ দাঁত লগাই ল'ব লাগে। কিছুমান যে নৰকংকাল খননৰ ফলত পালে, তাত কি হয় কিছুমান আৰ্টিফিচিয়েল দাঁত পাইছে লগাই লোৱা। তাৰ ওপৰঞ্চি কি হৈছে, যিবিলাক নলা আছে, নৰ্দমা আছে, সেইবিলাক ইমান ধুনীয়াকৈ বনোৱা হৈছিলে যে তাৰ ওপৰত কি হয় ঢাকনৰ ব্যৱস্থা আছিলে। এতিয়া আজি 10 বছৰ বা 20 বছৰ আগৰ নহয়, 4500 বছৰৰ আগতে ইমান সুন্দৰ পৰিকল্পনা আছিলে। সেই নলাবিলাকেদি কি ধৰণে পানী উলিয়াই যাব সেই ব্যৱস্থা কৰি দিছিলে। আনকি সেইটো সময়তে বৰষুণৰ পানী সংৰক্ষণ কেনেকৈ কৰিব, তোমালোকে আজিকালি কি কৰা, কিছুমান প্ৰজেক্ট বনাই পেলাই বৰষুণৰ পানী সংৰক্ষণৰ কথা, তোমালোকৰ স্কুলতো তেনেকুৱা প্ৰজেক্ট থাকে, হয় নহয়? কিন্তু সেইটো সময়তে তেওঁলোকে বৰষুণৰ পানী সংৰক্ষণ কৰিছিলে। যেতিয়া বানপানী হয়, সেই বান্ধ দিয়াৰো ব্যৱস্থা ৰাখিছিলে। তাৰপৰা নৈখনৰ কি কৰে, নৈৰ পানীবিলাক আকৌ বেলেগ এটা টেংকত ভৰাই খেতি পথাৰলৈ জলসিঞ্চন কামত ব্যৱহাৰ কৰিছিলে। কিন্তু কি হ'ল, 1000 বছৰ তিষ্ঠি থাকি সেই সভ্যতাসমূহ ধ্বংস হৈ গ'ল। কাৰণ পৰিৱেশৰ লগত পৰিৱেশ কি হ'ল, বিনষ্ট কৰি পেলাইছিলে। সেইটো সময়ত পৰিৱেশৰ পৰা খালি ল'লেহে, কিন্তু পৰিৱেশক উভতাই একো নিদিলে। সেইটো কাৰণে কি হ'ল, প্ৰকৃতি ৰুষ্ট হৈ সেইসমূহ সভ্যতা ধ্বংস হৈ গ'ল। সেইবাবে আমিও কি কৰিব লাগিব, আমাৰ সেউজীয়া ধৰণীখন ধুনীয়াকৈ ৰাখিব লাগিব। কাৰণ আমাৰ সৌৰজগতৰ 8টা গ্ৰহৰ ভিতৰত কেৱল মাত্ৰ আমাৰ পৃথিৱীতেই জীৱ জীয়াই আছে। এই ধুনীয়া পৃথিৱীখন ধুনীয়াকৈ ৰখাটো আমাৰ কৰ্তব্য, নহয়নে বাৰু? এতিয়া আহোঁ যে এতিয়া ভূগোল বিজ্ঞানৰ বিষয়বস্তু হিচাপে পৰিৱেশ। আজি মই তোমালোকক যি পাঠটো পঢ়াই আছোঁ বা যি বিষয়ে কৈ আছোঁ, যিটো আলোচনা কৰি আছোঁ, তাত আমি কি কৰিছোঁ, মানুহ আৰু পৰিৱেশৰ মাজৰ সম্পৰ্কৰ কথা আলোচনা কৰি আছোঁ। এতিয়া ভূগোল বিজ্ঞানত আমি কি অধ্যয়ন কৰোঁ, তোমালোকে নিশ্চয় জানা ভূগোল কাক কয়। এতিয়া ভূগোল শব্দটোতে চোৱাচোন, ভূ মানে হৈছে পৃথিৱী, গোল মানে হৈছে গোলাকাৰ। এতিয়া ভূগোল বিজ্ঞানত আমি কি কৰোঁ, আমাৰ গোলাকাৰ পৃথিৱীখনৰ বিষয়ে অধ্যয়ন কৰোঁ। এতিয়া ভূগোল বিজ্ঞানত কি কৰোঁ, সৌৰজগতৰ বিষয়ে অধ্যয়ন কৰা হয়, বিশ্ব ব্ৰহ্মাণ্ডৰ বিষয়ে অধ্যয়ন কৰা হয়, লগতে পৃথিৱীৰ সমগ্ৰ সম্পদ বা উপাদান মানৱ জাতিৰ কল্যাণ হকে কেনেদৰে ব্যৱহাৰ কৰা হয় সেই সম্পৰ্কে গুৰুত্ব সহকাৰে অধ্যয়ন কৰা হয়। এনে অধ্যয়নৰ জৰিয়তে পৰিৱেশৰ সুষম ব্যৱহাৰ, সংৰক্ষণ আৰু সুৰক্ষাৰ ধাৰণা দিবলৈও ভূগোলত যত্ন কৰা হয়। এতিয়া বৰ্তমান পৰিৱেশ প্ৰদূষণ এটা ডাঙৰ সমস্যা, পৃথিৱীৰ উষ্ণতা বৃদ্ধি এটা ডাঙৰ সমস্যা, যিটো গ্ল'বেল ৱাৰ্মিং বুলি কয়। দিনে দিনে কি হৈ আছে, পৃথিৱীখনৰ যিটো তাপ সেইটো বাঢ়ি গৈ আছে। আমি জানো যে আমাৰ পৃথিৱীখন ঘূৰণীয়া আৰু পৃথিৱীখন কি অলপ হেলনীয়া হৈ থাকে। পৃথিৱীৰ দুটা মূৰ, উত্তৰ মেৰু আৰু দক্ষিণ মেৰু, হয়নে? এতিয়া সেই উত্তৰ মেৰু আৰু দক্ষিণ মেৰুত কি হৈ আছে, বৰফে আবৃত হৈ আছে। পৃথিৱীখন যেতিয়া গৰম হৈ আহিব ধৰিছে, তাত থকা বৰফবিলাক গলিবলৈ ষ্টাৰ্ট কৰিছে। আৰু কি হৈছে, বৰফ গলাৰ লগে লগে কিছুমান সৰু সৰু দ্বীপ পানীয়ে বুৰাই দিছে। এইটো আমাৰ কাৰণে বাৰু সমস্যা নহয়নে এটা? সেইবাবে সময় থাকোঁতে আমি কি কৰিব লাগিব, আমাৰ পৰিৱেশ সংৰক্ষণৰ কথা চিন্তা কৰিব লাগিব। জনসংখ্যা বৃদ্ধিৰ সমস্যা আছেই। আৰু কি হয়, ভূগোল বিজ্ঞানত এইসমূহ সকলোবিলাক দিশ কি কৰা হয়, আলোচনা কৰা হয়। সেয়েহে পৰিৱেশ অধ্যয়নক ভূগোলৰ মূল বিষয় হিচাপে গণ্য কৰা হয়। আজিৰ পাঠটোৰ থুলমূল আভাস ইমানেই আছিল। আৰু তোমালোকৰ যদি কিবা প্ৰশ্ন আছে তোমালোকে মোক কৰিব পাৰা। ছাত্ৰ ছাত্ৰীসকল, মই এতিয়া তোমালোকক কেইটামান গৃহকৰ্ম দিম আৰু তোমালোকে সেই গৃহকৰ্মসমূহ লিখি লোৱা
আৰু তোমালোকৰ যেতিয়া স্কুল খুলিব বা তোমালোকৰ ঘৰৰ ওচৰত যদি শিক্ষাগুৰুসকল আছে বা তোমালোকৰ ডাঙৰ দাদা বাইদেউক দেখুৱাই ল'ব পাৰা, তোমালোকৰ প্ৰথম গৃহকৰ্মটো হৈছে তোমাৰ ঘৰৰ চাৰিওফালৰ পৰিৱেশত দেখা উদ্ভিদ আৰু প্ৰাণীবোৰৰ এখন তালিকা প্ৰস্তুত কৰা। আকৌ এবাৰ মই প্ৰশ্নটো কৈ দিছোঁ, তোমাৰ ঘৰৰ চাৰিওফালৰ পৰিৱেশত দেখা উদ্ভিদ আৰু প্ৰাণীবোৰৰ এখন তালিকা প্ৰস্তুত কৰা। দ্বিতীয় প্ৰশ্নটো, তুমি পানী কি কি কামত ব্যৱহাৰ কৰা? দ্বিতীয় প্ৰশ্নটো মই তোমালোকক আকৌ এবাৰ কৈ দিছোঁ, তুমি পানী কি কি কামত ব্যৱহাৰ কৰা? শেষত লিখা, তুমি কেনেকুৱা পৰিৱেশত থাকিব বিচাৰা? আৰু পৰিৱেশৰ ওপৰত এখন ছবি অংকন কৰা। তোমালোকে নিশ্চয় এই প্ৰশ্নসমূহ লিখি লৈছা আৰু তাৰ উত্তৰ কৰিবলৈ চেষ্টা কৰিবা। তোমালোকৰ যিটো মনলৈ আহে, তোমালোকে যেনেধৰণে লিখিব বিচাৰা তেনেকৈ লিখিবা। বিশেষ এটা টান প্ৰশ্ন দিয়া নাই, তোমালোকে পানী কি কি কামত ব্যৱহাৰ কৰা ৰাতিপুৱাৰ পৰা গধূলিলৈকে সেইমতে লিখি যাবা। আৰু তোমালোকে কেনেকুৱা পৰিৱেশত থাকিব বিচাৰা, চবেই নিজৰ এটা এটা পৰিৱেশত থাকিব বিচাৰে, তাৰ বিষয়ে লিখিবা আৰু পৰিৱেশৰ ওপৰত এখন চিত্ৰ অংকন কৰিবা। এইকেইটাই প্ৰশ্ন আছিলে, তোমালোকে উত্তৰসমূহ কৰিবা। ধন্যবাদ বাইদেউ। গতিকে আমাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে আজি পাঠটো তোমালোকে শুনিলা, আশা কৰিছোঁ খুব মন দি তোমালোকে শুনিছা আৰু বাইদেৱে কোৱা প্ৰত্যেকটো কথা তোমালোকৰ নিজৰ নোট বহীত তোমালোকে নোট কৰি গৈছা আৰু বাইদেৱে যিকেইটা গৃহকৰ্ম দিলে সেই গৃহকৰ্মকেইটা তোমালোকে এইকেইটা দিনতে কৰিবা। কৰি তোমালোকৰ স্কুল যেতিয়া খুলিব তেতিয়া স্কুলৰ ছাৰ বাইদেউক তোমালোকে দেখুৱাই তাত শুদ্ধ হৈছে ভুল হৈছে বাইদেউ বা ছাৰৰ পৰা তোমালোকে জানি ল'ব পাৰিবা। গতিকে আশা ৰাখিছোঁ আৰু ইয়াৰ লগতে আমি তোমালোকক প্ৰত্যেকগৰাকী ৰেডিঅ' ব্ৰহ্মপুত্ৰৰ প্ৰত্যেকগৰাকী শ্ৰোতাৰ প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীক আমি জনাই দিব বিচাৰিছোঁ যে আপোনালোকে শুনি আছিলে 90.4 মেগাহাৰ্টজত ৰেডিঅ' ব্ৰহ্মপুত্ৰৰ আজিৰ এই অনুষ্ঠান ৰেডিঅ' পঢ়াশালী অনুষ্ঠান। আৰু এই অনুষ্ঠানটো আমি আপোনাৰ বাবে বা আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে ইউনিচেফ অসম, ডিব্ৰুগড় জিলা প্ৰশাসন আৰু ডিব্ৰুগড় শিক্ষা বিভাগৰ সহযোগত ৰেডিঅ' ব্ৰহ্মপুত্ৰৰ যোগেদি প্ৰচাৰ কৰা হৈছে। আৰু আজিৰ ৰেডিঅ' পঢ়াশালী অনুষ্ঠানৰ ষ্টুডিঅ'ত আমাৰ সৈতে উপস্থিত আছিলে বা এতিয়াও বৰ্তমান আছে তোমালোকৰ শিক্ষাগুৰু স্বামীম জুলফিয়া আহমেদ বাইদেউ। আৰু বাইদেৱে শিক্ষকতা কৰা বিদ্যালয়খনৰ নামটোও তোমালোকক জনাই দিছোঁ। বাইদেৱে ডিব্ৰুগড় টেঙাখাত শিক্ষা খণ্ডৰ অন্তৰ্গত চকলি পথাৰ মজলীয়া বিদ্যালয়ত বাইদেৱে শিক্ষকতা কৰে। আৰু বাইদেৱে আজি আমাৰ ছাত্ৰ ছাত্ৰীসকলক সপ্তম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ 4 নম্বৰ পাঠটো আগবঢ়ালে আৰু পাঠটোৰ নাম আছিলে আমাৰ পৰিৱেশ। হয় বাইদেউ, আপোনাক পুনৰবাৰ আমি ধন্যবাদ জনাইছোঁ আৰু লগতে আমাৰ শিক্ষা বন্ধুসকলক ধন্যবাদ জনাইছোঁ। শিক্ষা বন্ধুসকলে তেওঁলোকে বিভিন্ন গাঁও, চাহ বাগিচা আৰু চৰ চাপৰি অঞ্চলত তেওঁলোকৰ স্থানীয় ছাত্ৰ ছাত্ৰীসকলক একগোট কৰি আজি পাঠটো শুনাত তেওঁলোকে সহায় কৰি দিছে। গতিকে জোনমণি হাজং, টুটুমণি মুণ্ডা, অঞ্জলি কৰ্মকাৰ, অনিতা মিন্স পান্না, দীপক মুণ্ডা, আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ। আৰু যিসকল শ্ৰোতাই বা যিসকল ছাত্ৰ ছাত্ৰীয়ে ফেচবুকৰ যোগেদি বা ফেচবুক লাইভৰ যোগেদি আজি অনুষ্ঠান উপভোগ কৰি আছে তেওঁলোককো আমি ধন্যবাদ জনাইছোঁ। ধন্যবাদ বাইদেউ, আপোনাক পুনৰবাৰ ধন্যবাদ জনাইছোঁ। আৰু ইয়াৰ লগতে আমাৰ ছাত্ৰ ছাত্ৰীসকলক পুনৰবাৰ ধন্যবাদ জনাইছোঁ। তোমালোকে শুনি থাকিবা ৰেডিঅ' ব্ৰহ্মপুত্ৰৰ আজিৰ যিটো অনুষ্ঠান সেই অনুষ্ঠানটো তোমালোকে পুনৰ সম্প্ৰচাৰ শুনিবলৈ পাবা এই অনুষ্ঠান ৰেডিঅ' ব্ৰহ্মপুত্ৰৰ যোগেদি। আৰু আশা কৰিছোঁ পূজাৰ বতৰ ভালেই যাওক, বতৰো ভালেই থাকক, বৰষুণ নিদিয়ক। আৰু তোমালোকে পূজা চাবলৈ যাওঁতে কেৱল খালি মনত ৰাখিবা যে মাস্ক পৰিধান কৰিবা, ছ'চিয়েল ডিষ্টেঞ্চিং যিটো ইজন মানুহৰ পৰা সিজন মানুহৰ 2 মিটাৰ ডিষ্টেঞ্চটো দূৰত্বটো থাকিব লাগে বুলি কয় সেইটো মেইনটেইন কৰিবা। আৰু খুব বেছি ভিৰ ভাৰ জেগালৈ নাযাবা আৰু খুব বেছিকৈ বিশেষকৈ মুকলি ঠাইত ওলোৱা খোৱা বস্তুবিলাক নাখাবা। এইকেইটা নিয়ম তোমালোকে মানি পূজাৰ এই বতৰ তোমালোকে পাৰ কৰা, তাকেই কামনা কৰি আজিৰ এই ৰেডিঅ' ব্ৰহ্মপুত্ৰৰ ৰেডিঅ' পঢ়াশালী অনুষ্ঠানৰ পৰা মই ভাস্কৰে বিদায় লৈছোঁ। তোমালোক সকলোৱে কুশলে থাকা আৰু মংগলে থাকা। ধন্যবাদ। এয়া ছাত্ৰ ছাত্ৰীসকলৰ বাবে পাঠভিত্তিক অনুষ্ঠান ৰেডিঅ' পঢ়াশালী।